গৰু ধুৱাবৰ কাৰণে হালধি বটা আৰু মাটিমাহ বটা এনেকৈ লাও বেঙেনাও যা যোগাৰ কৰিছে। হাই গাইজ, আজি গৰু বিহু, গতিকে সমূহ ৰাইজকে মোৰ যিমান ভিডিঅ' চাই সেইবিলাক আৰু লগতে যিবিলাকে নাচায় সেইবিলাককো বিহুৰ শুভেচ্ছা জনালোঁ আৰু মৰম যাচিলোঁ। আটাইলৈ যিমানবিলাক আছে সকলোকে মই ভৱিষ্যত যিটো বছৰ আহি আছে সেইটো যাতে আপোনালোকৰ খুব শুভ হয়, ভাল হয় আৰু আনন্দময় হয়, যাতে সকলোৱে যিমানবিলাক বেমাৰ আজাৰ আছে সেইবিলাক যাতে নাইকিয়া হৈ যায় তাৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত। হাই গাইজ, আজি গৰু বিহু আৰু গৰু বিহুৰ কাৰণে আমি কিছু দূৰত আহিছোঁ, মানে বাথাৰ দলঙলৈকে আহিছোঁ। বাথাৰ দলং সেয়া ফালে আছে, মই দেখাই আছোঁ আৰু বাথাৰ দলঙৰ ঠিক কাষতে আহিছোঁ আমি, যিহেতুকে গৰু আজিকালি পাবলৈ নাই আৰু আমাৰ ঠাইত গৰু নায়েই ওচৰত, গতিকে আগৰ পৰা কৈ থৈ দিছিলোঁ বোলে আমিও আহিম, ফূৰ্তি কৰিম, গৰু ধোৱাত সহায় কৰি দিম। সেই হিচাপে দাদাও সাজু হৈ আছে, গতিকে আহিছোঁ। হয়, নমস্কাৰ। এই দাদাৰ ঘৰত আহিছোঁ দেই। দাদা কওক, বোলে গৰু ধোৱাৰ যা যোগাৰ কৰিছে? হয় হয়, কৰিছোঁ। গৰু ধোৱাম আজি। হয়, গতিকে পৰম্পৰাগত ধৰ্ম আমি আগৰ পৰা কৰি আহিছোঁ। অলপ দেৰি হৈ গ'ল আমাৰ কাৰণে ৰখোতে, ঠিক আছে। ধোৱাক বাৰু আপুনি সেই তাতে থাকক। প্ৰথমতে মাহ হালধি লাগিব, গতিকে বাইদেৱে লৈ আহি আছে মাহ হালধি। ধুৱে নাই উল্টা পানী মাৰি দিওঁ। এতিয়া আনি দিয়ক। আপোনাৰ গোটেই সৰঞ্জাম কি কি আছে গোটেইখিনি লৈ আহক। দীঘলতিয়ে আৰু লাও বেঙেনায়ে আৰু মলায়ে এখেতৰ ভাগৰ। হ'ব, ফুলকেইটা ওপৰত কৰি দিয়ক, ভাল লগা হ'ব। বঢ়িয়া। খুৱাই দিয়ক, সেয়া খুৱাক। খুৱাই সেয়া খুৱাই দিব লাগে।
হেৰি কৰি দিয়ক আৰু নালাগে দে উঠাই আনক গৰু 4টা গতিকে এটা এটাকৈ ধুৱাই আছে সৌটো ৰাস্তা গাড়ী আহি আছে দেখিছে নহয় এয়া বাথাৰ দলং ইয়াতে আছো বাথাৰ দলংখনৰ কাষতে মানে হাতীমূৰীয়া গৰুখুটিত যোৱা ৰাস্তা ঘোঁৰাবান্ধাৰ পৰা আহি পেলাই কৈ দিয়ক অলপমান হেৰি দিয়ক অলপমান হেৰি দি দিয়ক শাক দেখাবে খুজিছে শাক দেচোন বাৰু খাব নিব খাবে নিব আৰু দুটা আছে তাৰপিছত কিমান খাই থাকিব পোৱালিটোৰ বয়স কিমান হৈছে দাদা পোৱালিটো বয়স 4 মাহ হৈছে আপুনি অলপমান ওচৰত যাওক
যা যা মা যা যা হ'ল যা বল বল আপোনাক আৰু বেছি গান নোযোৱা বল বহুত দুবলা কৰি এই মই মালা লৈ গেল না Rồi bà mua rồi rồi. Rồi bà mua rồi. Rồi bà mua rồi. Lâu đi. লাহে কোবাব নাখাই দে থৈ দিলি হ'ব দে দীঘল পাত গৰু কোবাই জাত জাত বাপে সৰু সৰু যা বাবু যা গা ধোৱা হৈ গ'ল আকৌ এতিয়া তেল সিন্দুৰ দিব অঁ সেইখিনি চাওঁ আহক বঢ়িয়া দীঘলকৈ দিব লাগে এটা অঁ আঙুলি দি অঁ অঁ হ'ব দে দেখা যায় অলপ কষ্ট হয় এইটোক দিয়ক পিহা লাগছে গৰমত পানী খাইছি দিয়ক তেওঁৰ নিয়মখিনি কৰি দিয়ক এনেকৈ পানী খাই থাকোঁতে দেখিলে নহয় গৰু ছাগলীবিলাক ধুৱাই মেলাই কেনেকৈ লাও বেঙেনা খুৱাই দীঘলতিৰে কোবাই মেলি সুন্দৰকৈ তেওঁলোকে এই কামখিনি সমাপ্ত কৰিলে আমিও উপভোগ কৰিলোঁ ইয়াৰ পিছত তেওঁলোকৰ খেতি আছে তাক চাবলৈ যাম আমাৰ লগত আপোনালোকেও বলক ইয়াৰ পিছত ভাবিছোঁ আকৌ আহিম এওঁলোকৰ ঘৰত বহুত ভাল লাগিছে আহি আৰু এনেধৰণে যদি কোনো অসুবিধা নহয় অহা বছৰো নিশ্চয় আমি ইয়ালৈকে আহিম বুলি ভাবিছোঁ আৰু চাই থাকক আৰু এতিয়া পথাৰলৈকে যাওঁ আহক বলক বাইদেউহঁতৰ খেতি লগাইছে নেকি এতিয়া হয় হয় কিমান বিঘা হ'ব মানে খেতি 3 বিঘামান হ'ব অঁ বড়ো খেতি ইফালে আছে নহয় এইখিনিয়ে নেকি সেউজীয়াখিনিয়ে নেকি অঁ
সিফালৰখিনি কি আপোনালোকৰ নহয় নেকি মাটি? আমাৰ মাটি সিফালৰখিনিও আগতে তাৰমানে বড়ো খেতি লগোৱা নাছিলে। হোৱা নাছিলে। মই বাইদেউক লগ পাই খুব ভাল লাগিল আৰু আমি ইয়াতে গৰু বিহু পাতিলোঁ। গতিকে এনেকৈ আকৌ অহাৰ যাতে সৌভাগ্য মিলে তাৰ কাৰণে আশা কৰিলোঁ, নহয় বাইদেউ? হয় হয়। অঁ, এতিয়া এৰিছোঁ। হয়। এইখন বাটহাৰ সুঁতি। এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব অনুৰোধ কৰিলোঁ।